সংবিধানে উগ্ৰপন্থীটো কি শব্দ বুলি কয়? এখন অভিধানত লিখা আছে উগ্ৰপন্থী যি বল প্ৰয়োগৰ সহায়ত উদ্দেশ্য সাধনৰ পথ লোৱা চৰমপন্থী। এতিয়া কথাটো হ'ল যে এই কথাটো সাধাৰণ অৰ্থত আমি উগ্ৰপন্থী বুলি ক'লে বন্দুক বাৰুদ লোৱা মানুহৰ ব্যৱহাৰ হৈ থাকে কাৰণে আমি সকলোৱে এনেকে ভাবিছোঁ যেন আমাক সন্ত্ৰাসবাদী বুলি ক'লে নেকি? অসমীয়া শব্দটো সন্ত্ৰাসবাদী বেলেগ আৰু উগ্ৰপন্থী বেলেগ। উগ্ৰপন্থী মানে বল প্ৰয়োগৰ সহায়ত উদ্দেশ্য সাধনৰ পথ লোৱা লোক। তাৰমানে বল প্ৰয়োগ কৰি যোনে পথ ল'ব খোজে তাক উগ্ৰপন্থী বুলি কৈছে অসমত, আৰু তাৰ সমাৰ্থক অৰ্থ কৈছে চৰমপন্থী। এতিয়া কথাটো হ'ল যে আমি এই কথাটো অনস্বীকাৰ্য যে কিবা কাৰণত সদনৰ যিটো কথা চলি আছিল তাত হয়তো যিসকলে এই উগ্ৰপন্থীৰ মানে কথাটো ওলাইছে তেওঁলোকে হয়তো জোৰ কৰি কিবা এটা কথা ক'বলৈ চেষ্টা কৰিছে, আৰু অধ্যক্ষ মহোদয় তাকে হয়তো উগ্ৰপন্থী বুলি কৈছে। তেখেতৰ কেতিয়াও উদ্দেশ্য এইটো নহয় যে আমাক ক'ৰবাত বন্দুক লোৱা মানুহ সন্ত্ৰাসবাদী এই ধৰণে কোৱাৰ উদ্দেশ্য নহয়, আমি সকলোৱে বুজি পাওঁ। কিন্তু আমি এই শব্দটো যাতে সামগ্ৰিকভাৱে সদায় এই ধৰণত ব্যৱহাৰ হৈ থাকে সেইকাৰণে আমাৰ গাত হয়তো লাগিছে যে কিছুমান সদস্যৰ গাত লাগিছে যে আমাক উগ্ৰপন্থী মানে সন্ত্ৰাসবাদী বুলি ক'লে নেকি। গতিকে যেহেতু অসমীয়া সংবিধানে এই কথাটো তেনেকে কৈছে, কিন্তু পৰম্পৰাগতভাৱে আমি চলি থকা শব্দটো এনেকুৱা, গতিকে মই ভাবোঁ যে আমি এই উগ্ৰপন্থী শব্দটোৰ ঠাইত চৰমপন্থীটো ব্যৱহাৰ কৰিলে সকলোৱে কোনো ক'বলগীয়া নাই। তেতিয়া আৰু শব্দটোলৈও কথা, কাৰণ ইয়াৰ সমাৰ্থক অৰ্থ চৰমপন্থী বুলি লিখিছে। আৰু ভাৰতবৰ্ষৰ স্বাধীনতা আন্দোলনৰ ইতিহাসত আমি দেখা পাওঁ নৰমপন্থী চৰমপন্থী এইবিলাকতো আছেই। অলপ কোনোবাই জোৰ কৰি কথা ক'লে তাক চৰমপন্থী বুলি কৈছে, জোৰ কৰি কথা ক'লে তাক উগ্ৰপন্থী বুলি কৈছে। কিন্তু আমাৰ ইয়াতে উগ্ৰপন্থীটো সাধাৰণতে অলপ তেনেকুৱাকৈ ব্যৱহাৰ কৰে কাৰণে আমি ভাবোঁ যে সকলোৱে এই উগ্ৰপন্থী শব্দটো চৰমপন্থী সমাৰ্থক অৰ্থ ব্যৱহাৰ কৰি ইয়াক লৈ বিতৰ্ক কৰিব নালাগে, ইয়াক লৈ এটা এনেকুৱা পৰিৱেশ কৰিব নালাগে যে যি পৰিৱেশে আমাৰ সদনখনৰ মৰ্যাদা হানি কৰে। সন্মানীয় অধ্যক্ষ ডাঙৰীয়া, অলপ আচলতে ভুল, আমি সেই ডিক্সনেৰীখন মতে সদন নচলে। সদনখন চলে ৰুল অফ প্ৰচিডিউৰ এণ্ড কণ্ডাক্ট অফ বিজনেছ ইন আছাম লেজিছলেটিভ এছেম্বলি। এইখনত যিসকলে ৰচি গৈছে এই পবিত্ৰ সদন চলিবৰ কাৰণে এনে কিছুমান শব্দ কৈছে যে এনে শব্দ আপোনালোকে সদনত ব্যৱহাৰ নকৰিব। তাৰমানে এনেধৰণৰ শব্দ কৈছে যে তাতকৈ আৰু বেয়া শব্দ নক'ব। আজি আমাৰ মিছা শব্দটো আমি সাধাৰণতে মিছলীয়া, বদমাছ এনেকৈ কওঁ, কিন্তু বদমাছ শব্দটো আমি ইয়াত ক'ব নোৱাৰোঁ, মিছা শব্দটো আমি ক'ব নোৱাৰোঁ। আমি এনে হেৰি কওঁ তই বদমাছ নেকি, তাৰমানে ভাবা নাছিল যে উগ্ৰপন্থীও যে কোনোবাই কৈ দিব, সেইখিনি নাভাবাৰ কাৰণে বোধহয় উগ্ৰপন্থীটো নাই। গতিকে সেনেধৰণৰ শব্দ ইমান ভালকৈ আমাৰ এইখন ৰচিছে, তাৰ পিছত যদি আমি আকৌ ভাৱাৰ্থৰ লগত কৰি আমি গোটেই সদনখনক আজি তাৰ কাৰণে ব্যৱহাৰ আবিধানিক, আমি সাধাৰণতে যেতিয়া কথা কওঁ আমি ডিক্সনেৰী লেংগুৱেজ কমেই ইউজ কৰোঁ, ব্যৱহাৰিক যিটো আমাৰ হয় তেনেকৈ আমি ইউজ কৰোঁ। তেখেতে সেই কথাটো ইণ্ডিকেট কৰিছে। যিহেতু উগ্ৰপন্থী, এক্সট্ৰিমিষ্ট, টেৰৰিষ্ট এইবিলাকৰ কাৰণে আমি ব্যৱহাৰ কৰোঁ। নিউজ পেপাৰ চালে ডেইলি পাতে এই কথা বাৰ্তাবিলাক উগ্ৰপন্থীৰ এক্সট্ৰিমিষ্টৰ কাৰণেই ব্যৱহাৰ কৰা হৈছে। আপুনি আমাৰ মুৰব্বী, এই সদনৰ মুৰব্বী, আমি ডেইলি পাৰ্লিয়ামেণ্ট চাই আছোঁ। তাতে কেনেধৰণৰ আজি অতদিনৰ পৰা পাৰ্লিয়ামেণ্ট চলিছে, 1/3 টাইমো পাৰ্লিয়ামেণ্টৰ কাম কাজ হোৱা নাই, বাকী চব স্থগিত কৰিব লগা হৈছে। কিন্তু আমি সহযোগ কৰিছোঁ তেনেকুৱা এটা পৰ্যায়লৈকে অসম বিধানসভা মাননীয় অধ্যক্ষ মহোদয় যোৱা নাই। আমি সহযোগ কৰিব লাগে, আপুনি আমাৰ গাৰ্ডিয়ান। গতিকে আপুনি যদি তেনেকুৱা ক'বলৈও বেয়া লাগিছে, যিহেতু আপুনি গাৰ্ডিয়ান, আপোনাৰ চকীৰে সন্মান শ্ৰদ্ধা আমাৰ আছে, কিন্তু এই শব্দটো লৈ আমি আমাৰ গাত লৈ বিধানসভাত আমাৰ দুজন সদস্য বহি দিছিল যে তেনেকুৱা এজন মানুহতো এই চকীত বহাৰ অধিক। সন্মানীয় সদন, তো যিটো বিষয়ত কৈছে মই আগতে কৈছোঁ, মোৰ ক'ৰবাত ভুল হৈ যাব পাৰে। আমাৰ ৰাজ্যখনে তেনেকুৱা, মাতৃভাষা বেলেগ বেলেগ, শিক্ষাৰ পৰিৱেশ বেলেগ বেলেগ, কথা পাতাৰ প্ৰসংগবিলাক বেলেগ বেলেগ, কোনটো শব্দ ক'ত প্ৰয়োগ হয়। এতিয়া ডিক্সনাৰী এটা উলিয়ালে, এই ডিক্সনাৰী মতে একো নহয়। এতিয়া ডিক্সনাৰী লিখা মানুহজনক আমি দগ ধৰিলে কি হ'ব? এই ডিক্সনাৰী যদি আজিৰ পৰা বেন কৰিব লাগে বুলি যদি কয়, অসমখনৰ পৰিস্থিতি কি হ'ব? কাৰণ সেইটোৱেই মিছলেট কৰা হৈ গ'ল। নাই, মই কথাটো কৈছোঁ, মই কাকো ঠাট্টা কৰিবলৈ কোৱা নাই। মই যিটো ভাবিছিলোঁ সেই শব্দটো, এই শব্দটোতো ভুল ওলাল। উগ্ৰপন্থী যিটো শব্দ, উগ্ৰটো কি, পন্থীটো কি? বড়োত উগ্ৰ মানে বাৰা, পন্থী মানে বাৰা খালামগ্ৰা হাঞ্জা। এতিয়া আপুনি কি বুজি পাব বড়োক? কেতিয়াবা যদি কৈ দিয়ে আপুনি, এইখন ৰাজ্যত চব বস্তুটো চাৰিওফালে মিলিব লাগিব। মইতো বাৰু মিলিব পৰা মানুহ, ইয়াত মোৰ একো নাই, মোৰ ইয়াৰ ইগ' নাই, সেইটো মই নহয়, দিছ ইজ শ্বেয়াৰ। এতিয়া ৱেডাৰ স্পীকাৰে কিবা এটা ক'লে,
টোটেল হাউচে যিয়ে নকৰক আজি স্পিকাৰে যি কয় সেইটোৱেই হয় যদি আমাৰ হাউচে আজি উঠাই ল'ব কৈছে মইনো হাউচৰ এগেইনষ্টত কেনেকৈ যাম কাৰণ সেই স্পিকাৰ চেয়াৰ হাউচৰ কাৰণে যদি হিটোৰ কাৰণে স্পিকাৰে কিবা উলংঘা কৰিছে সেইটো আমাৰ বিধানসভাৰ ৰেকৰ্ডত থাকি যাব আৰু সেইটো বিধায়কসকলো ইয়াত জড়িত মোৰ একো নাই এইটো মই এনেকৈ বুজি পাওঁ মানে ট্ৰাইবেল মাথাটো হ'ল এনেকুৱা যদি হিটোই হয় হয় আৰু কি আছে যদি উগ্ৰপন্থী বন্দুকধাৰী বুলি কোৱা হৈছে হয় তই বহুত বেছি উগ্ৰ বুলি কওঁতে তই চালা সদায় বন্দুক লৈ থাকে বুলি কোৱা হয় হয় তো আজিৰ পৰা সেই শব্দবিলাক সাপোজ ব্যৱহাৰ কৰিব নালাগে কিন্তু শব্দৰ প্ৰয়োগ কেতিয়া হয় যেতিয়া পৰিৱেশটোৱে কম্পেল কৰে বাধ্য কৰে আমি কেতিয়াও কাৰো লগত কাজিয়া নকৰো বুলি ভাবো কিন্তু কথা প্ৰসংগত কিবা বিষয় ওলালে তাতে কাজিয়া যেতিয়া কাজিয়া হয় ভাল বেয়া কেতিয়াও আমি নাভাবো মুখত যিমান বেয়াতকৈ বেয়া শব্দ আমাৰ ব্ৰেইনত হিটুই আহে আৰু হিটুই আমি কওঁ কিন্তু তাক যদি মানুহে অলপমান ধৰি ফালে বুজাই দিয়ে ৰচন ৰ বুলি কয় নেক্সটত দুইজনে বহি থাকিলেও তেনেকুৱা ধৰণৰ আকৌ ব্যৱহাৰ নকৰে সেইটো হ'ল মানুহৰ নেচাৰ প্ৰকৃতি কেতিয়াবা একদম লগে লগে খঙত এজন মানুহক দা পালে কাটিও দিয়ে কিন্তু যদি অলপ ধৰি ৰাখি যদি বুজাব পাৰে অলপ পিছত দা ললিও সি আৰু দাটো নুঠায় গতিকে পৰিৱেশটোহে ক'ব কেতিয়া কি কথা কোৱা হয় গতিকে আজি মই প্ৰতিশ্ৰুতি দিম আকৌ কি জানি কালি খং উঠিলে মই আৰু কৈ দিম মানে এনেকুৱা পৰিৱেশ বাধ্য কৰে সেইকাৰণে মই বাৰে বাৰে অনুৰোধ কৰিছো মই মানে বেছি শব্দও নাজানো এটা ব্যৱহাৰ পাতিৰ ক্ষেত্ৰত মোৰ অলপ সীমিত মানে যি ধৰণৰ মানে পৰিৱেশত ডাঙৰ দীঘল হ'ব লাগিছিল এইটো পৰিৱেশত ডাঙৰ দীঘল নহলো গতিকে হঠাই মই সেইকাৰণে পাৰে মানে চেষ্টা কৰি আজিও তাতে মোৰ সেইটো হৈ গ'ল ভুল আজি যদি হাল্লা হুল্লা নহয় যদি কুৱেশ্যনাৰে কোৱাৰ পিছত ছেকেণ্ড কুৱেশ্যনটো কৰিব দিলে হয় বাৰে বাৰে যদি নিয়মতে নাই আমাৰ কুৱেশ্যন যিটো ইয়াত ৰুল আছে ৰুল বুকত কৈছে উত্তৰ দিয়া মানুহজনে কুৱেশ্যনাৰে ক'ব নোৱাৰে তুমি কি প্ৰশ্ন কৰিছা প্ৰশ্ন কৰা মানুহজনক উত্তৰ দিয়াজনক ক'ব নোৱাৰে তুমি কিয় সেইটো কৈছা মানে উত্তৰে হয় প্ৰশ্নই হয় ইয়াত অভিযোগ আনিব নোৱাৰে যে তুমি এনেকুৱাহে প্ৰশ্ন কৰিব লাগিছিল মই নিদিওঁ উত্তৰ সেইটো ক'ব নোৱাৰে গতিকে সেইটো সীমিত আছে সাপ্লিমেণ্টাৰী যি কুৱেশ্যন কৰিব পংখানুপুংখভাৱে ইয়াৰ উত্তৰ হ'ব আমি নিয়ম কৰি লৈছো তিনিজন সাপ্লিমেণ্টাৰী এক্সট্ৰাকৈ কৰিব তাৰ পিছত নাই ইয়াৰ পিছত যদি সন্তুষ্ট নহয় ফালে 6জন মানুহ 5জন মানুহে যদি বাৰে বাৰে প্ৰশ্ন কৰে বিষয়টো কিবা কৰি থাকে হাউচখন কেনেকৈ চলিব গতিকে প্লে কাৰ্ড পেছন মই সেইটো কৈছো এইবিলাক আনিলে এতিয়া আৰু মোৰ ভুল হ'ব এইটো মই অসমীয়াও নাজানো বেছি সব নাজানো একচুৱেলি যদি এইটো লিখি লৈ আহিছে মানে কি আজি মই হাউচত গণ্ডগোল কৰিব যাম মই ডিকশনাৰী কি লিখিছে নাজানো সেইটো কি শব্দত প্ৰয়োগ কৰে যে মানুহে এডভান্স কৈ প্ৰিপেয়াৰ হৈ আহাটো অসমীয়াত কি কয় মই নাজানো কিন্তু যোৱাকালি সাপোজ কুৱেশ্যন আৱাৰ্ড ইয়াৰ পিছত আহিল CBI ইনকুৱাৰী ঠিক আছে লগে লগে কিবা এটা উপস্থিত এটা বিষয় আহিল ইয়াত প্ৰসংগ সময় ডিমাণ্ডটো আহিল কিন্তু অলৰেডি প্লে কাৰ্ডটো লৈ আহিছে মানে হিটুই কৰিবলৈ আহিছিল প্ৰব্লেম আরে প্ৰতিবাদ ইমান প্লে কাৰ্ড একদম ছপাই মেলি লেংগুৱেজ ঠিক ঠাক কৰি যদি লৈ আহে অলৰেডি যুদ্ধৰ কাৰণে তৈয়াৰ হৈ অহাৰ নিচিনা হয় না নহয় কিন্তু এইখনতো যুদ্ধস্থলী নাছিলে সেইটোৰ কাৰণে যি হ'ল সেইটো মই কৈছো মই এতিয়াও ব্যক্তিগতভাৱে ভাবো যে উগ্ৰপন্থী ৱাৰ্ডটো যিটো লাইনটোত ভাবি লৈছে ইমানলৈকে বেয়া নহয় এই অসমীয়া শব্দটো বা হিন্দী শব্দই যি নহওক আৰু আমাৰ ডিকশনাৰীটো হয়তো লিখিছে দ্বিতীয় কথা মই হেতু কম্পেয়াৰ ওয়ার্ডসটো অসমীয়া গ্ৰামাৰত কোনটো কম্পেয়াৰ বুলি কই মই নাজানো মই এটা কথা কৈছিলো যে উগ্ৰপন্থী বিলাগত কৈও বেছি ধৰণৰ আমাৰ ব্যৱহাৰ বিলাক হৈছে হেতু অসমীয়া গ্ৰামাৰত মানে আপোনাৰ কম্পেয়াৰ কৰি ফালে কাৰবাৰ লগত লগ লগাই ফালে কোৱা বাক্যত পৰে না নপৰে সেইটো অসমীয়া গ্ৰামাৰ লিখকসকলেহে এক্সপ্লেইন দিব পাৰিব কিন্তু মই যেতিয়া কৈছিলো মই এটা তুলনা কৰি উগ্ৰপন্থী লাইনটোত ৰাখি ফালে কোৱা নাছিলো কিন্তু তেনেকুৱা ধৰণৰ মানে তাতকৈও বেছি মই হেতৰ লগত লৈ যোৱা নাই আৰু উগ্ৰপন্থীটো মই সেই লেভেলত কৈছিলো যেটো মই আগতে এক্সপ্লেইন কৰিছিলো যে উগ্ৰপন্থী আৰু সন্ত্ৰাসবাদী হেতু লাইনটোত আমি কাক কোন স্তৰত ৰাখিছো
সেইটো চেন্সত মই কৈছিলোঁ মোৰ পাৰ্পাছটো তেনেকুৱা নাছিল যে